তাৰমানে সেনেকুৱা ফিল হোৱা নাই যে আজি প্ৰথম ৰোজা ৰাখিছোঁ আৰু অনুভৱে নহয় আল্লাহৰ পৰা এটি মানে কি যি মানে মুখখন শুকাই গৈছে তোৰ তো গাইজ আমাৰ কাকা যিখিনিমান ভাবে সেইখিনি ভাল যদি এই নিভা যেন পালা হয় মই দুনিয়াত বহুত আগবাঢ়ি থাকিলোঁ যাম ভাল ন তো আমাৰ দিলৰ ভাই অলপ কিনিছে আজি দেই 50 চাবা যে এটা আহিব নালাগে সি কি কয় জানা গুড মৰ্ণিং সকলোকে তো গাইজ যিহেতুকে সকলোৱে জানে আজিৰ পৰা আমাৰ ৰোজা আৰম্ভ হ'ব গতিকে আমাৰ বাছাৰতি উঠা আৰম্ভ হৈ গৈছে আৰু আমাৰ চেহেৰি খোৱাৰ টাইম সদায় মানে আমি এতিয়া প্ৰায় 80 মাহ সদায় মানে চেহেৰি খাব লাগিব আৰু বাছাৰতি কণ্টিনিউ উঠিব লাগিব আৰু কি আৰু উঠি পেলাই ধুনীয়াকৈ ৰোজা ৰাখিব লাগিব আৰু বেয়া কামৰ পৰা বিৰত ৰাখিব লাগিব আৰু সদায় ভাল কাম কৰি যাই থাকিব লাগিব গতিকে এই অকল ৰোজাৰ মাজত নহয় সকলো সময়তে মানে বেয়া কামৰ পৰা দূৰত থাকি সদায় ভাল কামৰ আগবাঢ়িব লাগিব আৰু সদায় ভাল পৰামৰ্শ দিব লাগিব সকলোকে তো গাইজ যিহেতুকে হৈ গ'ল ৰোজা আমাৰ ৰমজানুল মুবাৰক আৰম্ভ হৈ গ'ল গতিকে এতিয়া মই ভাত খাব আহিছোঁ বাকী আমাৰ চবৰে ভাত খোৱা হৈছে কিন্তু মোৰ অলপ আজি উঠাৰে দেৰি হৈছে তো মোৰ কাৰণে আহি গৈছে ভাতৰ আয়োজন আলহামদুলিল্লাহ আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া আল্লাহ যাতে আমাক ধুনীয়াকৈ সুস্থ ৰাখি ৰোজাটো ৰাখিব নে সেইটোৱে যাতে সুস্থ ৰাখে আৰু আমি খোৱা আৰম্ভ কৰোঁ গতিকে একেবাৰে টাইম কম 7:03 হ'ল গতিকে খাই লৈ পিছত মানে কথা পাতি আছোঁ তো গাইজ ফাইনেলি চেহেৰি খোৱা হৈ গ'ল এতিয়া আল্লাহৰ ওচৰত মানে নিয়াত কৰি আৰু ৰোজা ৰখা আৰম্ভ কৰিম গতিকে দোৱা কৰিম ইনশাআল্লাহ যাতে ৰোজাটো ভালকৈ ৰাখিব পাৰোঁ আৰু সকলোৱে ৰোজাটো ৰাখিব লাগে যাতে ভালকৈ আজি যদি প্ৰথম ৰোজা অলপ সকলোৰে কষ্ট হ'ব তো এইখিনি যাতে কাৰো কষ্ট নহয় কোনো যদি ফিল নকৰে তো তাৰ কামনা কৰিলোঁ আৰু আমাৰ আজিৰ দিনটো ভালদৰে যাতে যায় তাৰ কামনা কৰিলোঁ এই গোটেই গাটো কেনে হৈছে অৱস্থা নামাজ বাদ দি সি আর সব জানা চলি আমাকে শিকে সি আর কি কবি আর কি গোটেই রাইজৰ গাইজ এতিয়া ভাটিবিলা আচাৰজনে দিয়াৰ টাইম হ'ল আমাৰ ৰোজা ফাইনেলি মানে আৰু 2-3 ঘণ্টাৰ পিছত ইফতাৰ কৰিব মানে সেনেকুৱা ফিল হোৱা নাই যে আজি প্ৰথম ৰোজা ৰাখিছোঁ আৰু অনুভৱে নহয় আল্লাহৰ পৰা এটি মানে কি যি মানে শক্তি দিয়ে কোনো ধৰণৰ অনুভৱ মানে আমি কৰা নাই আৰু যে আজি ভাত খোৱা নাই বা কিবা খোৱা নাই একেবাৰে যেনেকুৱা আগৰ দৰে আছোঁ সেনেকুৱা ক্লিন পূৰা ধুনীয়াকৈ আছোঁ সেয়াই আৰু তো এতিয়া আমি ধুনীয়াকৈ নামাজ চাব যাম আৰু নামাজ চাব যাই দৰ্শন কৰিব লাগিব এই গাইছ আলিমে কলকাতাৰ পৰা আইতাৰ বোলে জ্বৰ উঠছি ৰোজা ৰাখছি নাখানা আল্লাহ জানে নকোৱা তো গাইছ আমাৰ ভাই ৰোজা ৰাখছি পেলাই কাম কৰিব গৈছিল তো এতিয়া আহি পেলাই ৰামপুৰ পেলাই বজাৰ কৰিলি নামাজখিনি কিয় নপঢ়িলি হা কেনে লাগছে আজি ৰোজাটো ৰাখি অনুভৱটো কষ্ট হোৱা নাই কিন্তু অলপমান এতিয়া অলপমান ফিল হৈছে যে ৰোজা ৰাখিছোঁ এতিয়া টাইমটো হ'লে আৰু 1 ঘণ্টাৰ ভিতৰত হৈ যাব বাকী আমাৰ ভাই কিন্তু মোক তামাম বেয়া পায় তাৰমানে মোৰ মুখৰ আগত তামাম ভাল পাছেদি মানে ফুল মাৰা এইগিলান ৰোজা ৰাখিছে ফুল মাৰা মানে কি সেই নহয় মই বেয়া অৰ্থত কোৱা নাই মানে পাছেদি এই যি জাঠি মাৰে সেনে আনি এখন আৰু মই কিন্তু ভাল পাওঁ সি যদি বেয়া পায় এতিয়া তাৰ পাৰ্চনেল কথা মানে পাৰ্চনেল কামত লগ নকৰোঁ আসসালামু আলাইকুম কি ভালে আছে ৰোজা ৰাখিছে না বাকী অলপ যদি ফাৰ্ষ্ট ৰোজা হিচাপে কিবা অসুবিধা পাইছা নেকি নিয়তে বৰকাত কাকা চব ঠিকে আছে অলপ মুখখন শুকাই গৈছোঁ দে তোৰ এতিয়া তামাম খাব আজি কাকাই হয় নেগলি ঘৰ যাবি নাকি একেলগে যাম না তো বাকী আমাৰ টাইম আছে অলপ সময় পাছত আমি ইফতাৰ কৰিব যাম আৰু তো এক্সাইটেড হৈ আছে তো গাইজ এইখানে মই ভাগিনৰ ৰিক্সাত আমি এতিয়া ৰামপুৰৰ পৰা আহি আছোঁ ইফতাৰৰ টাইম হ'ব আৰু বেছি সময় নাই ৰোজা ৰাখিছোঁ সেইকাৰণে দাউৰি আছে চলো হা ৰামপুৰখন এৰি থাকিব নোৱাৰা থাকিব লাগিব বাকী কেনে হেৰি কেনে ইনকাম কিবাকে চলি আছোঁ মোটামুটিকে আৰু
ট্ৰেক্টাৰ ট্ৰেক্টাৰ মাজে মাজে যাওঁ, মাজে মাজে এই চলাওঁ, 2-3টা মাৰি আছোঁ। ইফতাৰত টাইম হৈছে, গতিকে বিৰিয়ানী ৰোজা ৰখা নাই, তথাপিও সি ইফতাৰত বহিছে। বাকী কেইটা ক'ত গেল? তো পলাইছে। যিকি নহওক আজি ইফতাৰৰ ইহঁতৰ এইখিনি আৰু আয়োজন সদায় হেৰিত পাৰি ল'ব লাগে ইফতাৰৰ আয়োজনটো। বাকী মই যাওঁ, এই আহিছে ইফতাৰ কৰিবা। গাড়ীত তেল শেষ কৰছা নেকি? দে 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 ইফতাৰ কৰ। আলহামদুলিল্লাহ ইফতাৰ হৈ গ'ল অলপ ভাবি। এতিয়া আমি নামাজ পঢ়িব যাওঁ। আৰু আমাৰ আজি এটা ৰোজা গেল বুলি ক'ব পাৰি। আজি এটা ৰোজা খতম হ'ল, তো নেক্সট কাইলৈৰ কাৰণে আৰু হ'ব। তো ব'লক এতিয়া আমি নামাজখিনি পঢ়ি আহোঁ, যিহেতুকে এইটো মগৰিবৰ নামাজ। তো মগৰিবৰ নামাজখিনি পঢ়ি আৰু ইফতাৰো কৰি ল'লোঁ, বাকী আৰু পিছত বাকী হ'ব। তো গাইজ, যিহেতুকে আমি আলফাটাৰ দোকানত আছোঁ, ফাইনেলি আমাৰ দিলৰ ভাই আহি গ'ল। অন্তৰৰ বহুত দিনৰ মূৰত লগ পাইছোঁ, ৰজাৰ মা বুলি ফাৰ্ষ্ট ৰজান। ভাল ন? তো আমাৰ দিলৰ ভাই অলপ কিনিছে আজি দেই। পঞ্চাছ চাবা যে এটা আহিব নালাগে, সি কি কয় জানো না, দিলৰ ভাই হয়। কি অৰ্ডাৰ দিবি? চাহ অৰ্ডাৰ দে ভাই, অৰ্ডাৰ তোৰ কাৰণে। আমাৰ ভাইজনৰ কাৰণে ৰখি আছে ন অৰ্ডাৰটো। দে অৰ্ডাৰটো দি। তাকেতো কৈছো মই। এইফালে আমাৰ ভাই দিলৰ, এইফালে এই দুটা কি ধুমা পৰা বিল্ডিঙৰ মালিক, আৰু ঘৰৰ এটা চলি মাতে গুন্ধা। দে দি দি। তো গাইজ, আমাৰ কাকা যিখিনিমান ভাল পায় সেইখিনি ভাল যদি এই নিভা যখন পালা হয়, মই দুনিয়াত বহুত আগবাঢ়ি থাকিলোঁ। দুখ আৰু তাৰমানে এখন চব বস্তু জানিও হ'ব নহয়। কাকাৰ দৰে দিলৰ মানুহ নাই, কাকাৰ দৰে দিলৰ মানুহ সঁচাই নাই। দিছা এই চা টেবলেট দিয়ে নেকি? হৈ যাব এটি দি। এই এনেকুৱা লাভ, আই লাভ ইউ কাকা, দিলৰ কাকা। যাওঁ দিলৰ ভাই এইগিলা সম্পৰ্ক আছে, তেজ কাটি দি মিলি যাব।